গুড মৰ্নিং বন্ধু বান্ধৱীসকল পম্পিৰাজ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। যদিও মোৰ ভইচটো একদম ডাঙৰ ডাঙৰ কৰি কৈছোঁ, মই মুখখন মেলিব পৰা নাই কিয় জানেনে, মোৰ জ্বৰ খং উঠিছে। এয়া চাওকচোন, এইবিলাক পূৰা জ্বৰ খং উঠিছে। ইয়াৰ ৰাতি মই কি কৰিছোঁ, কলগেট লগাই থৈ দিছোঁ, কিজানি অলপ ভালে পাওঁ। ক'তনো ভাল পাম জ্বৰ খঙত আৰু কলগেট লগালে ভাল পাম নেকি। আৰু জিভাটো কিবা গুটি গুটি ওলাইছে, মানে ভিতৰত জ্বৰটো আছে যে তাৰ কাৰণে এইবিলাক হৈ আছে। আৰু মই মাক ফোন কৰিছিলোঁ, মায়ে কৈছে যে লিভাৰৰ ঔষধ এটা আনিব দিছে, লিভাৰৰ ঔষধ আনি পেলাই খাব দিছে। মোক ঘৰত আছিলে লিভাৰৰ ঔষধ আনিবৰ কাৰণে দিছিলে, মোৰ কাৰণে কিনিছিলে, কাৰণ মই বেমাৰী বুলি জানে, কিন্তু মই আনিবৰ কাৰণে পাহৰি গ'লোঁ। আৰু গাইজ, যিহেতু আজি আমাৰ লাষ্ট নাইট, তো তাৰ কাৰণে বহুত কাম কৰি আছে। মই জাষ্ট উঠিলোঁ, উঠি পেলাই মুখখন ধুই আহিলোঁ, মুখখন ধুই আহি পেলাই মানে বহুত কিবা কাপোৰ চিজিলি ফেদিলি হৈ আছে, সেইবিলাক মই জাপিব ওলাইছোঁ। আৰু নিতুলদাহঁতে মাংস দি থৈ গৈছে বনাবৰ কাৰণে, মইতো এনেও নাখাওঁৱেই, সিহঁতে বনাই মেলি খাব। আৰু মই একেদিন বইল খাব দিছে ডক্টৰেতো, মই বইল খাব লাগিব। তো চাওঁ, নিমখ তেলেৰে হ'লেও কেইটামান ভাত খাব লাগিব। আৰু যোৱাকালি আমাৰ জেউতীৰ এটা অঘটন হৈ গ'ল, তাই একেবাৰে ভৰি হেৰিত লাগি পেলাই, লোহাত লাগি পেলাই একদম ফালি গ'ল। আজি গৈ পেলাই বেণ্ডেজ আৰু বেজি লৈ আহিছে তাই বেচেৰীজনী। তো যিয়ে নহওক, অহাকালি জাৰ্ণিৰ কাৰণে কি পিন্ধিব লাগে সেই ড্ৰেছটো ওলাওঁ, আৰু বাকীখিনিও জাপি থওঁ। আৰু ৰাতিৰ কাৰণে কি পিন্ধিব লাগে সেই ড্ৰেছটো ওলাই থওঁ। মানে আমাৰ ছোৱালীবিলাকৰ বৰ টেনশ্যনহে, জাৰ্ণিৰ ড্ৰেছ বেলেগ, ৰাতি শ্ব'ত যোৱা ড্ৰেছ বেলেগ। মানে জাৰ্ণিটো আহিলে আমাৰ টেনশ্যন লাগি যায়, কি পিন্ধি যাম। আৰু আমাৰ এই বেণ্ডেজ মই দেখাই আছোঁ, চব ভৰিত বেণ্ডেজ মাৰিব লগা হৈছে জেউতি। সেইফালে অলপ সৰু হৈছে। মানে ঘটনাটো কেনেকৈ হ'ল কৈ দিয়া। মানে আমাৰ লাষ্ট গানটো যে বেয়া নাপাবিলে নাচি আছিলোঁ, মানে নাচি গানটো শেষ হোৱাৰ পিছত মানে আহি আছিলোঁ, খোজকাঢ়ি আহি আছোঁ। কিন্তু এই তাতে মানে আমাৰ যিটো মানে পেণ্ডেল টানে যে তাৰে যে খুটি পুতে তম্বুটোৰ, সেই লোহাটোত মানে খুন্দিয়াই দিলোঁ। তাৰপিছত আন্ধাৰ আছিলে, সেইখিনি জেগা এনেও আন্ধাৰ থাকে নহয়, আমাৰ থিয়েটাৰ মানে চলি থাকিলে আন্ধাৰ কৰি থয়। আৰু এইখিনি সময়ত খুব দৌৰা-দৌৰি হয়, দৌৰা-দৌৰি এনেকুৱা লাগে যে কেনেকুৱা মানে নিজৰ পজিশ্যনটো ল'ব পাৰি, জেগাটো ল'ব পাৰি, জেগাটো লৈ নিজৰ পাৰফৰ্মেঞ্চখিনি কৰিব পাৰি, সেইটোৱে টেনশ্যনত থাকে। কিবা তলত কি আছে, কাঁইট আছে নে কি আছে, এইটো মানে চোৱা নাযায়। তো তাৰ ফলতে আমাৰ যিহেতু কালি এইটো অৱস্থা হ'ল। তথাপি ছেকেণ্ড শ্ব' সেনেকৈ কৰিছোঁ। ফাৰ্ষ্ট শ্ব'ত মোৰ এই অৱস্থা, কিন্তু সেই ভৰি লৈয়ে মানে চিনৰ সময়ত মানে কি কয় একো সেইবিলাক মাথাত অহা নাই। যেতিয়া ৰৈ দিছোঁ তেতিয়াহে গম পাইছোঁ মোৰ কিবা এটা যে হ'ল। আৰু মই যে কেনেকুৱা মোৰ উশাহ বন্ধ হৈ গৈছিল, ৰুমত আহিয়ে পৰি যোৱাৰ নিচিনা হৈছিল। পানী খুৱাই দিয়াৰ পিছতহে অকণমান হেৰি হৈছে। মোৰ পেটটো অকণমানতে ইমান কামুৰি দিয়ে। তো গাইজ, মই কাপোৰখিনি জাপি লওঁ, জাপি পেলাই মই প্ৰথমতে পাকঘৰটো চাফা কৰোঁ, পাকঘৰটো চাফা কৰি গাটো ধুওঁ। তাৰপিছত আগলৈ চাই থাকক পম্পিৰাজ ব্লগছ, একদম স্কিপ নকৰা কৰি চাব দেই। আৰু গাইজ, আজি আমাৰ লীনাই এটা নতুন বস্তু আনিছে। এয়া লীনাৰ ফল্ডিং আহি গ'ল, নতুন ফল্ডিং আহি গ'ল তাইৰ। শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল, এতিয়া আমি ওলাই আহিছোঁ, জেউতি, মই আৰু কৰবি, আমি মানে চ'ত যাব ওলাই আহিছোঁ। আজি যিহেতু আমাৰ লেডি মেকবেথ আছে, ইহঁতে আজি প্ৰথমতে আছে, মানে ইহঁতে ডাইনী হৈ ওলাব। লেডি মেকবেথখন মানে ডাইনীৰ পৰা আৰম্ভ হয় নাটকখন, আৰু শেষো হয়, ডাইনীৰ পৰা শেষ হয়। তো আপোনালোকে চাব আহিব ডাইনী কেনেকৈ আৰম্ভ কৰে আৰু ডাইনী কেনেকৈ শেষ কৰে, তো চালেহে গম পাব। আৰু আগৰ ফালে পুৰা কেইটামান চাহ খাই আছে ভিডিঅ' বনাই, তাৰ কাৰণে ৰাখি দিয়া আৰু ভাবোঁ। চাওকচোন, ইমান পানী, অলপ মানে ভেকুলী মুতাৰ নিচিনা বৰষুণ দিয়াৰ লগে লগে পানী হৈ গৈছে। এতিয়া আমি এনেকৈ চিপি যাব লাগিব আৰু মই নতুন চেণ্ডেল পিন্ধিছিলোঁ, নতুন চেণ্ডেল মোৰ বেয়া হৈ গৈছে। আৰু গাইজ, আহি পালোঁ পেণ্ডেল, আহিয়ে মই সেৱা কৰিলোঁ নটৰাজৰ ওচৰত। আৰু এইফালে আমাৰ পূৰা মেকআপত ব্যস্ত হৈ আছে। আজি যিহেতু লেডি মেকবেথ আছে, আজি মানে ইহঁতৰ অলপ টেনশ্যনটো বেলেগ হ'ব, কাৰণ নতুন ড্ৰেছ থাকিব, ক'ত কেনেকৈ কি কৰিব লাগিব, মানে সকলোৰে বহুত টেনশ্যন। আৰু ইহঁতে পূৰা এনেকৈয়ে মেকআপ কৰি আছে, আৰু জিফিদেও কিবা ড্ৰেছ চাই আছে। আৰু গাইজ, এয়া আৰম্ভ হৈ গ'ল আমাৰ নাটক। ব'লকচোন আজি লেডি মেকবেথৰ কি কি দৃশ্য দেখাব পাৰোঁ আপোনালোকক। মহারাষ্ট্রান্তর অনুগত একজন সামরিক যোদ্ধা ভয়, মই নীতি
স্কটলেণ্ডৰ সন্মান ৰক্ষা কৰাকৈ জনগণৰ জাতান্তৰৰ সৌৰ্য বীৰ্য ৰক্ষা কৰাকৈ জয় স্কটলেণ্ড জয় আমাৰ জন্মভূমি জয় স্কটলেণ্ড জয় আমাৰ জন্মভূমি জিকিব ৰজা ডানকানৰ সাহসী সেনাবাহিনী কিন্তু স্কটলেণ্ড জিকিব জানো এই দেশখন কোনে লিখিব এই দেশৰ ভৱিষ্যতৰ পূৰ্বাভাস কোনে আঁকিব স্কটলেণ্ডৰ ভৱিষ্যতৰ চিত্ৰ মেকবেথ নে লেডি মেকবেথ সিংহাসনত বহিব নোৱাৰে ৰাজগুৰু ধাৰ্য কৰিব নোৱাৰে সমস্ত ৰাজকীয় কোন পৰিমাণে পৰিৱৰ্তিত হৈ থকাৰ পাছতো স্বামী এজন সাধাৰণ সেনাধীনে হৈ থাকি যাব আকাশ বতাহ ককাই তুলিব হেঁচাই জুৰিব কৰ্কশ গান বিষধৰ ভাৱে নাচিব বিষাক্ত নাচ স্কটলেণ্ডৰ বুকুলৈ নামি আহিব দুৰ্ভাগ্যৰ অগ্নিবৃষ্টি আৰু সেই বৃষ্টিত তিতিবুৰি মেকবেথৰ অন্তৰত অগ্নিশিখা জ্বলাব এগৰাকী নাৰীয়ে লেডি মেকবেথ ৰজা হোৱাৰ সপোন দেখুওৱা সুৰক্ষা ব্যৱস্থাত কাৰ অৱস্থাৰ ওপৰত মই স্থিৰ কৰিছোঁ মহলৰ বহিৰ্গত নিৰাপত্তাৰ দায়িত্বত তুমি নিয়োজিত হ'বা আৰু মহলৰ ভিতৰ ভাগত লৈ তুমি চিন্তিত হ'ব নালাগিব বাবে মোৰ অতিথি আৰু মই জানো যে একবেগ থাকে এটা শত্ৰু চাহটো প্ৰৱেশ কৰিব মোৰ কলিকতাৰ বাহিৰত দুজন দেহৰত বিৰোধ কৰিলে বহুত লোকৰ দ্বাৰা পীড় কৰা শুরু কৰিছে সেজন তুমি মোৰ কথা মহলৰ সকলো সুৰক্ষা কৰ্মী কেৱল তোমাৰ নিৰ্দেশত বহু লোকৰ সমাগম কৰিছে তেওঁলোকৰ প্ৰত্যেকে আমাৰ যুদ্ধজয় আনন্দত মতলীয়া হৈছে কোনে মোক কি বুলি অভিবাদন জনাইছে জানা যে মেকবেথৰ দ্বাৰা এজন মৃত্যুদ্ধ হোৱাটো আমাৰ স্কটলেণ্ডৰ কাৰণে বহু সৌভাগ্যৰ কথা তুমি আনন্দৰে ভৰি পৰিছা মোৰ হৃদয় এই যুদ্ধ যে তোমাৰ স্বামী কিমান জনপ্ৰিয় কৰি তুলিছে
সতৰ্ক থাকিব তোমালোক যোৱা গুড নাইট ইয়ৰ অনাৰ মোৰ পিতৃতাই বিৰাজ কৰিছে ৰজামণিৰ পৃথক ৰজামণিৰ ব্যক্তিক্ৰম নহয় ৰজামণিৰ জনসাধাৰণ ৰজামণিৰ সৰ্বসাধাৰণ আজি নাচ সঁচা ভাল লাগে এনেকৈ কৈছিলো তুমি কাম বুলি মই খুগুনি নকওঁ কৈছিলো হ'ব দে